বৰং আমি সকলোৱে গম পাওঁ ইউটিউবত যেতিয়া কাম কৰে আৰু ইউটিউবত কাম কৰাৰ পিছত যেতিয়া মানে ভাইৰেল হয় আৰু সেইজনে পইচা ইনকাম কৰে কিন্তু অসমত কেইজন মানে আছে ইউটিউবাৰ যিসকলক প্ৰায় অসমৰ ৰাইজে মৰমো দিলে লগতে ছাপোৰ্টো কৰিলে কিন্তু তেওঁলোকে অসমৰ ৰাইজৰ বাবে কি কৰিছে কিন্তু তাৰ মাজত এজন আছে আৰু সেইজন কোন বৰ্তমান এতিয়া অসমত যিদৰে অসমৰ আমাৰ জুবিনদাৰ বাবে সকলো পাগল আৰু এতিয়া ঠিক সেইদৰে এজন আমাৰ অসমৰ ইউটিউবাৰ আছে যিজন বৰ্তমান এতিয়া অসমত মানে হিৰো বুলি কোৱা লাগিব আৰু বাকী কিজন মোৰ মতে জিৰো আৰু সেই জিৰো কিজন কোন কোন সেয়া আপোনাক দেখুৱাম সেইটো চাব কাৰণ যেতিয়া হ'ব আজি ধামাকা আৰু বৰ্তমান আমি সকলোৱে চিনি পাওঁ ডিম্পু বৰুৱা হওক বা বিকাশ চেত্ৰী বা পাখি ৰাজবংশী বা আমাৰ মনোজ ভাই এওঁলোকটো বৰ্তমান অসমত মানে টপত আছে কিন্তু এওঁলোকে কি কৰিছে কিন্তু আজি যিজন আপোনালোকৰ সন্মুখলৈ আহি আছে তেওঁ কিন্তু যিখিনি কাম কৰিছে ইউটিউবত বা হওক ফেচবুকতে হওক কিন্তু তেওঁ ৰাইজৰ বাবে কাম কৰি আহিছে আৰু সেইজনো কোন আৰু আপোনালোকক পৰিচয় নকৰালে আপোনালোকে নিশ্চয় গম পাইছে যিসকল তেওঁৰ ভিডিঅ' চাই তো বলক আজি যদি আৰম্ভণি কৰোঁ ইয়ামাহাৰ নতুন বাইক ল'ব আহিছোঁ দোস্ত এইখনে হৈছে মোৰ ইয়ামাহাৰ বলক এয়া হৈছে আমাৰ ডিম্পু বৰুৱা আৰু ডিম্পু বৰুৱাই যি ভিডিঅ' বনাই এৰে পইচা পায় কিন্তু আজিলৈকেতো মই দেখা নাপালোঁ যে দুখীয়া মানুহক সহায় কৰা বা কাৰোবাক কিবা এটা আগবঢ়াই দিয়া কিন্তু ডিম্পু বৰুৱাই নিজে বনাই আছে মানে এইটো আৰু বাকী যিজন আহিব তেওঁ কিন্তু নিজেতো বনাব পৰা নাই কিন্তু আনক বনাই আছে তো বাকী বলক আৰু বাকী কিজন দেখাবলৈ এখেতকতো সকলোৱে চিনি পায় এই হৈছে বিকাশ চেত্ৰী আৰু তেওঁতো এইটো নিজে বনাই আছে আৰু কিন্তু মোৰ মতে তেওঁ যিমান বনালে তেওঁ আনকো অকণ বনাব লাগিছিল মানে কাৰোবাক সহায় কৰিব লাগিছিল কিন্তু আজিলৈকে মই দেখা নাই তো আপোনালোকে দেখা পাইছে এয়া চলি আছে ভিডিঅ' আৰু ইয়াৰ মাজত আপোনালোকৰ মৰমৰ কোন মানে কাক বেছি আপোনালোকে ছাপোৰ্ট কৰে বা মৰম দিয়ে আৰু কমেণ্ট কৰি জনাব তো বলক বাকী ক্লিপখিনি আৰম্ভণি কৰোঁ তো আপোনালোকক দেখুৱালোঁ ডিম্পু বৰুৱাক দেখুৱালোঁ ডিম্পু বৰুৱাই বৰ্তমান যি কৰি আছে আৰু বিকাশ চেত্ৰীও কি কৰি আছে আপোনালোকক দেখুৱালোঁ বা আমাৰ মনোজ ভাইকো দেখুৱালোঁ পাখি ৰাজবংশীকো দেখুৱালোঁ কিন্তু এতিয়া আপোনালোকৰ সন্মুখলৈ যিজন আহি আছে মই অথনিৰ পৰা যাৰ কথা কৈ আছিলোঁ আৰু সেইজন এতিয়া আপোনালোকৰ সন্মুখলৈ আহিব তেওঁৰ নামটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব তো বলক ক্লিপটো আৰম্ভণি কৰোঁ 2024 6 নম্বৰ ঘৰখন সম্পূৰ্ণ হৈ গ'ল এইজন ককা চিনি পাইছে আপোনালোকে তেখেতৰ নাম হৈছে তৰুণ চেতিয়া এটা টৰ দি দিছোঁ আপোনালোকে চাব পাৰিব ঘৰটো যদি মই বহলটো ক'বলৈ যাওঁ সেয়া হৈছে 15 ফুট আৰু যদি মই দীঘলটো ক'বলৈ যাওঁ এয়া হৈছে 20 ফুট ঘৰটোত আমি দুখন খিৰিকী দিছোঁ বাহিৰত যদি চাই সেয়া এখন খিৰিকী দেখা পাব এইফালে হ'ল মেইন এণ্ট্ৰেঞ্চ এখন হ'ল মেইন দৰ্জা ভিতৰলৈ আহক আৰু সেইখন হৈছে আৰু এখন খিৰিকী যিহেতু 20 ফুটীয়া ঘৰ সেইকাৰণে আমি 10 কৰি দুটা ৰুম ভাগ কৰিছোঁ 10 by 15 কে মাজতে এখন পাৰ্টিশ্যন দেখা পাইছে বলক মই ভিডিঅ'টো বনাইছোঁ যে আজি কাকো মই বেয়া নাপাওঁ বা সেয়া ডিম্পু বৰুৱাই হওক বা বিকাশ চেত্ৰী বা পাখি বা মনোজ কাকো মই বেয়া নাপাওঁ আৰু তেওঁলোকে কিন্তু যিখিনি মানে ইনকম কৰি আছে ইউটিউবৰ যোগেদি মানে কি ৰাইজে তেওঁলোকৰ ভিডিঅ' চাই সেই ভিডিঅ' বিনিময়ত তেওঁলোকে পইচা পায় কিন্তু তেওঁলোকৰ কৰ্তব্য আছিল যে ৰাইজৰ প্ৰতি কিবা এটা খৰচ কৰা কিন্তু সময় যিখিনি পইচা পাইছে আৰু পায় নে নাপায় সেইটো নাজানো কিন্তু সময় যিখিনি মানে খৰচ কৰি আছে ৰাইজৰ বাবে কাম কৰি আছে সেয়া ভাল লাগিছে আৰু আশা কৰোঁ যে আমাৰ যিসকলে এই ভিডিঅ'টো চাই আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে এই ভিডিঅ'টো ডিম্পু বৰুৱা বা বিকাশ চেত্ৰী বা পাখি বা মনোজৰ ওচৰলৈ যায় আৰু তেওঁলোকো সময় ধৰি অকণমান কাম কৰে আৰু আছিলে ভিডিঅ' এৰিছোঁ যদি ভাল লাগিছে লাইক এটা কৰি দিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব আৰু আছিলে ভিডিঅ' এৰিছোঁ জয় অসম।